আপুনি ব্ৰাছ ঠিকমতে কৰে নে ভুল কয় 90% মানুহে এই ভুলটো কৰে আমি সকলোৱে জানো যে ব্ৰাশিং দিনত দুবাৰকৈ কৰিব লাগে কিন্তু মোৰ প্ৰায়ভাগ পেশেন্টে মোক সোধে যে ডক্টৰ আইডিয়েল ব্ৰাশিং টেকনিকটো কি তেন্তে আজি আমি এই বিষয়টোৱে আলোচনা কৰিম যদি আপোনাৰ সন্তানৰ বয়স 6 বছৰতকৈ কম হয় তেন্তে তেওঁক এইদৰে ব্ৰাশ কৰাব টুথব্ৰাছটো 45 ডিগ্ৰী এংগেলত এইদৰে ৰাখক ওপৰৰ পাৰিটোৰ কাৰণে এইদৰে আৰু তলৰ পাৰিটোৰ কাৰণে এইদৰে 1/3 ব্ৰিষ্টলছ গামছৰ ওপৰত আৰু 2/3 ব্ৰিষ্টলছ দাঁতৰ ওপৰত থাকিব লাগে তাৰে পিছত সৰু সৰু সাৰ্কুলাৰ মোশনছ ধৰি ব্ৰাছটো আগলৈ লৈ আহক এইদৰে দাঁতৰ সকলো সাৰফেসেছ সন্মুখৰ পিছফালৰ আৰু চিউইং সাৰফেসেছ ভালদৰে পৰিষ্কাৰ কৰক আৰু যদি আপোনাৰ সন্তানৰ বয়স 6 বছৰতকৈ অধিক হয় বা আপুনি এডাল্ট হয় তেন্তে একেই ব্ৰাশিং টেকনিক ফলো কৰিব ব্ৰাছটো 45 ডিগ্ৰী এংগেলত ৰাখক আৰু সৰু সৰু সাৰ্কুলাৰ মোশনছ তাৰে পিছত স্কুপিং আউট মোশনেৰে ব্ৰাছটো গামছৰ পৰা আঁতৰাই আনক ইনসাইড সাৰফেস পৰিষ্কাৰ কৰাৰ সময়তো একে নিয়ম ফলো কৰক প্ৰথমে সাৰ্কুলাৰ মোশন তাৰে পিছত স্কুপিং আউট মোশন এইদৰে দাঁতৰ আউটসাইড সাৰফেস ইনসাইড সাৰফেস আৰু চিউইং সাৰফেস সকলো পৰিষ্কাৰ কৰিব লাগে গোটেই 2 মিনিট ধৰি লাইট প্ৰেছাৰ ব্যৱহাৰ কৰি ব্ৰাশ কৰক তেন্তে এই ব্ৰাশিং টেকনিক ফলো কৰক সুখী থাকক সুস্থ থাকক আৰু এটা বিউটিফুল স্মাইল বজাই ৰাখক দাঁতৰ যত্নৰ বিষয়ে আন কি টপিকত ভিডিঅ' চাব বিচাৰিছে কমেন্ট কৰি জনাব